এয়া নিশাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি নিশাৰ প্ৰথম খবৰ। বিগত 2 জুলাইত কলিয়াবৰৰ হাতীমৰা মাথাউৰি ছিঙি কলঙৰ বানে সৃষ্টি কৰিছিল জলপ্ৰলয়। প্ৰায় ২৭ দিনৰ পাছত ছুইচ গেট সংলগ্ন হাতীমৰা মাথাউৰি ভগ্ন অংশটোৰ সন্মুখৰ সুৰক্ষা বান্ধটো বন্ধ কৰিবলৈ সক্ষম হয় জলসম্পদ বিভাগ। সম্প্ৰতি কলঙৰে সংযোগ বিচ্ছিন্ন হল ব্ৰহ্মপুত্ৰৰ স্তব্ধ হল কলঙলৈ বিগত প্ৰায় ২৭ দিনে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী। এই সুৰক্ষা বান্ধটো পূৰ্বৰ দৰে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ দিনে নিশাই কাম কৰি আছে জলসম্পদ বিভাগে। ভগ্ন মাথাউৰিৰ সন্মুখৰ কৌফাৰ ডেমটো বন্ধ কৰাৰ লগতে হাতীমৰা মাথাউৰি ভগ্ন অংশৰ পাছফালে এটা বান্ধ নিৰ্মাণ কৰি আছে জলসম্পদ বিভাগে। কিছুদিনৰ ভিতৰতেই বান্ধৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস জলসম্পদ বিভাগৰ। আজি নিশাৰ দ্বিতীয়টো খবৰ। বিশ্বনাথৰ মৌজুলি প্ৰবাহিত জলসিঞ্চন আঁচনি ধোঁৱাচাঙত। কৃষি ভূমিত পানী যোগানত ব্যৰ্থ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰ পানী যোগানৰ দাবী কৃষক ৰাইজৰ। বিশ্বনাথৰ উত্তৰাঞ্চলত কৃষিভূমিত নাই পানী। চিৰাল ফাট মেলিছে কৃষিভূমি। মৌজুলি বস্তি মৌজুলি পথাৰ গাঁৱকে ধৰি প্ৰায় কেইবাখনো গাঁৱৰ কৃষিভূমিত পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থা। উপায়ন্তৰ হৈ পৰিছে সাধাৰণ কৃষক। ইফালে বিশ্বনাথ জিলা জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ মৌজুলি প্ৰবাহিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত পৰিণত হৈছে। জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি থাকিও কৃষকে পোৱা নাই পানী। ঘৰত শুই বহিয়ে চৰকাৰী দৰমহা খাই আছে মৌজুলি পথাৰ জলসিঞ্চন আঁচনিৰ কৰ্মচাৰী। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিয়োজিত থাকিও কৃষিভূমিত পানী যোগান দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ ৰাইজৰ। ইফালে চৰকাৰী কৰ্মচাৰীসকল বহু দিন ধৰি কৰ্তব্যত অনুপস্থিত হোৱা কথাও সদৰি কৰে ৰাইজে। বিষয় সংক্ৰান্তত বিভাগীয় বিষয়াসকলে চকুমুটা গুলীৰ ভাও ধৰি আছে। ৰাইজৰ স্বাৰ্থত পিঠি দি এইসকল বিষয়াৰ কাণসাৰ নাই বুলি মত পোষণ কৰে কৃষকে। চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলৰ কামত গাফিলতিৰ বাবে ৰাইজে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। চাওক মৌজুলি প্ৰবাহিত জলসিঞ্চন আঁচনি পানী সৰবৰাহ হোৱা নলাৰ অৱস্থা। ঘাঁহ বনেৰে আবৃত হৈ পৰিছে পানী যোগানৰ নলা। ইফালে পানীৰ অভাৱত কৃষিভূমি ফাট মেলিছে। আনকি ঠাই বিশেষে খেতিও কৰিব পৰা নাই ৰাইজে। অতি শীঘ্ৰে মৌজুলি পথাৰ মৌজুলি বস্তিকে ধৰি পানী যোগানৰ আঁচনিয়ে ঢুকি পোৱা পাৰ্শ্বৱৰ্তী গাঁওসমূহত পানী যোগানৰ ব্যৱস্থা গ্ৰহণ দাবী জনাইছে ৰাইজে। আজি নিশাৰ দ্বিতীয়টো খবৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ তৰফৰ পৰা কলিয়াবৰ মকুমাটিপতিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ। আজি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা দল উপস্থিত হয় কলিয়াবৰ জিলা মকুমাটিপতিৰ কাৰ্যালয়ত। কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মঞ্জিৰুল ইছলাম ভটিয়াখালী আঞ্চলিক সভাপতি সম্পাদকৰ লগতে কেইজনমান ব্যক্তিৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মালৈ কলিয়াবৰ মকুমাটিপতিৰ জৰিয়তে এখন দাবী বিশিষ্ট স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ ক্ষেত্ৰত কাজী ব্যৱস্থা পুনৰ প্ৰণয়ন কৰাৰ সন্দৰ্ভত স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হয়। কলিয়াবৰৰ পৰা অনুপ বৰা, বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট আসাম লাইভ 7।